ধন্যবাদ কেনেকুৱা অনুভৱ হৈছে আপুনি APSCতে আপুনি 34 সংখ্যক স্থান লাভ কৰিছে হয় মই APSৰ 34 সংখ্যক স্থান লাভ কৰিছোঁ ভালে লাগিছে খুব ভাল লাগিছে হয় কওকচোন আপুনি কেনেধৰণে আপুনি ক্ষেত্ৰত প্ৰস্তুতি কৰিছিলে হয় মই আপোনাৰ নিয়মীয়াকৈ পঢ়ি গৈছিলোঁ আৰু যেতিয়াই সময় পাওঁ তেনেকৈ বিশেষ একো প্ৰস্তুতি কৰিছিলোঁ বুলি নকওঁ যেতিয়াই সময় পাওঁ কাৰেণ্ট এফেয়াৰ্ছখিনি বা পেপাৰে হওক বা নিউজ যিখিনি হওক আপডেট থাকিছিলোঁ আৰু তেনেকেই মানে প্ৰস্তুতি চলাই গৈছিলোঁ আৰু পৰীক্ষাৰ পিছত আপুনি কিমান আশাবাদী আছিলে হয় পৰীক্ষাৰ পিছত মই কিবা এটা স্থান পাম বুলি ভাবিছিলোঁ যিহেতু মোৰ ইণ্টাৰভিউটো ভালেই গৈছিলে আৰু মেইনছৰ মাৰ্কছ যিহেতু কিমান পাইছিলোঁ গম নাপাওঁ সেইবাবে মানে অলপ চিন্তাও হৈ আছিল কিন্তু তথাপিও এতিয়া পাই পেলাই ভাল লাগিছে সৰুৰে পৰা পৰিকল্পনা আছিল নেকি হয় সৰুৰে পৰা ভাবিছিলোঁ এনেকুৱা বা প্ৰফেচাৰ লাইনতে হেৰি কৰিম বুলি তো এতিয়া এইটো পায়ো ভালেই লাগিছে ইয়াৰ পিছত আপুনি কিদৰে চিন্তা চৰ্চা কৰিছে হয় এতিয়া আমাৰ হয়তো ট্ৰেইনিং হ'ব তাৰপিছত যেনেকেই মানে কৰ্ম হেৰি চলাই যাব লাগে তেনেকেই আগবাঢ়ি যাম বুলি ভাবিছোঁ হয় কিবা বিশেষ পৰিকল্পনা আছে নেকি ভৱিষ্যতৰ কাৰণে হয় এতিয়া জইন কৰি লওঁ সদ্যহতে তাৰপিছত যদি ওপৰলৈ যাবলৈ কিবা আৰু স্থান পাওঁ নিশ্চয় যাবলৈ চেষ্টা কৰিম সদ্যহতে আপুনি কি কৰিছিলে মই জলসিঞ্চন বিভাগৰ কনিষ্ঠ সহায়ক ৰূপে কৰ্মৰত হৈ আছোঁ মই গুৱাহাটীত আছিলোঁ চিফ ইঞ্জিনিয়াৰ ছাৰৰ অফিচত পিতৃ হিচাপে আপোনাৰ কেনে অনুভৱ হৈছে আচলতে পিতৃ মাতৃৰ বাবে তাতকৈ বোধ কৰোঁ আনন্দৰ মুহূৰ্ত নাথাকিব যে যেতিয়া নিজৰ সন্তানৰ এক বিশেষ স্থান লাভ কৰি মানে অঞ্চলটোলৈকে গৌৰৱ কঢ়িয়াই আনিব পৰা এটা পৰ্যায়লৈ যেতিয়া উপনীত হয় তাতকৈ আৰু পিতৃ মাতৃৰ বাবে বোধ কৰোঁ আনন্দৰ মুহূৰ্ত আৰু থাকিব নোৱাৰে আপুনি কিমান আশাবাদী আছে আশাটো কৰিছিলোঁৱেই বিশেষকৈ ভগৱানৰ ওপৰতো ভৰসা ৰাখিছিলোঁ আৰু তাৰ যি অধ্যৱসায় কষ্ট সেইখিনিত মাকে যিমানখিনি চেষ্টা কৰিলে মইতো বাহিৰে থাকোঁ আচলতে মই ঘৰতে থাকোঁ যদিও বাহিৰতে থাকোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত লাগি থাকোঁ বা নাটক ভাওনাত কৰি ঘূৰি ফুৰোঁ কিন্তু মাকে যথেষ্টখিনি তাক মানে হেৰি দিলে মানে প্ৰেৰণা দিলে উৎসাহ যোগালে আৰু সিও নিজে ব্যক্তিগতভাৱে যথেষ্ট কষ্ট কৰিছে সেই তাৰ অধ্যৱসায়ৰ ফল লাভ কৰিছে বুলি ভাবিছোঁ সেইখিনিত সঁচাকৈ আনন্দ নিশ্চয় লাগিছে আজি এই মুহূৰ্তত ভালেই লাগিছে গৌৰৱেই অনুভৱ কৰিছোঁ তাৰ কষ্টখিনি সফল হ'ল তেওঁক লৈ আপুনি কিমান আশাবাদী আছে মই সদায় ভাল হোৱাটোৱে বিচাৰিছোঁ আটাইকেইটা ল'ৰা ছোৱালীকে মই কিবা এটা হোৱাটো বিচাৰোঁ যাতে ঘোচ ঘাচ নিদিয়াকৈ চলি যায় জীৱনটো আৰু সিহঁতো তেনেকৈ পাইছেও চাকৰি বাকৰিবিলাক পঢ়া শুনাত আগবাঢ়ি যাবলৈ মই সদায় কষ্ট কৰি আছোঁ সিহঁতৰ কাৰণে তেওঁৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ আপুনি কিদৰে মানে আপুনি সহায় কৰিছিলে সময়মতে খোৱা বোৱাখিনি দিছিলোঁ যিমানখিনি পাৰোঁ পঢ় বুলি ভালকৈ কওঁ আৰু ময়ো ইমান ইংৰাজী বস্তুবিলাক ভালকৈ নাজানো তথাপিও যিমান পাৰোঁ নিজে সিহঁতে চেষ্টা কৰি পাৰিছে আৰু মই সুবিধাখিনি দিছোঁ